কৃত্ৰিম বানত জলমগ্ন মন্দিয়া বাগবৰ ৰাজচক্ৰ কাৰ্যালয় সংযোগী পথ ৰাজ্য চৰকাৰৰ লোক নিৰ্মাণ বিভাগৰ বিষয়া কৰ্মচাৰী তথা জনৈক ঠিকাদাৰৰ দায়িত্বহীনতাৰ বাবে বৃহত্তৰ মন্দিয়া অঞ্চলৰ জনসাধাৰণৰ লগতে ছাত্ৰ ছাত্ৰীসকল যাতায়াত ব্যৱস্থাত ভীষণ অসুবিধাৰ সন্মুখীন হৈছে বৰপেটা জিলাৰ ব্যৱসায় বাণিজ্যৰ অন্যতম প্ৰাণ কেন্দ্ৰ মন্দিয়া বজাৰৰ পৰা মন্দিয়া উন্নয়ন খণ্ড সংযোগী পথত প্ৰকাণ্ড এটা খাৱৈৰ সৃষ্টি হোৱাত যাতায়াত বিঘ্নিত হৈ পৰিছে উল্লেখ্য যে বাগবৰ ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয় মন্দিয়া খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয় খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয় অগ্নি নিৰ্বাপক বাহিনীৰ কাৰ্যালয় সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয় আৰক্ষী চকী আৰু মন্দিয়া আদৰ্শ চিকিৎসালয় থকাৰ উপৰিও মন্দিয়া বজাৰৰ আশে-পাশে কেইবাটাও শিক্ষানুষ্ঠান আছে বিভিন্ন প্ৰান্তৰ পৰা প্ৰতিদিন হেজাৰ হেজাৰ লোক স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীয়ে মন্দিয়া বজাৰ হৈ বিদ্যালয় মহাবিদ্যালয়লৈ আৰু চৰকাৰী কৰ্মচাৰীয়ে বিভিন্ন কাৰ্যালয়লৈ যাবলগীয়া হয় যদিও মন্দিয়া বজাৰ সংযোগী মূল পথটো এজাক বৰষুণ পৰিলেই ডুব যায় সেইবাবে বিশেষকৈ স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীসকলে ভীষণ সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় লোক নিৰ্মাণ বিভাগৰ এনে অকৰ্মণ্যতাৰ বাবে যাতায়াতৰ নামত বৃহত্তৰ অঞ্চলবাসীয়ে জমৰ যাতনা ভুগিবলগীয়া হৈছে ৰাস্তাৰ তৎকালীনভাৱে মেৰামতি কৰি যাতায়াত ব্যৱস্থা সুচল কৰাৰ বাবে বৰপেটা জিলা আয়ুক্তৰ লগতে বাগবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদ আৰু বৰপেটা লোক নিৰ্মাণ বিভাগক দাবী জনাইছে অঞ্চলবাসী ভুক্তভোগী ৰাইজে ইয়াৰ এক প্ৰতিবেদন আগবঢ়াইছো ৰাস্তাটো যে এনেকুৱা অৱস্থা হৈছে এই বিষয়ে আপুনি কি ক'ব কওকচোন এই বিষয়ে তাৰমানে আপোনাৰ আমি ৰাতিপুৱা স্কুলত ছাত্ৰ ছাত্ৰী লৈ যাব লাগে মই নিজে একজন মানে অভিভাৱক মডেল স্কুলত ছোৱালীজনে পঢ়ে এজাক বৰষুণ হোৱাৰ লগে লগে ইয়াত মানে একদম মানে সাগৰ সদৃশ পানী হৈ যায় কিছুমানে হয়তো গাড়ী দি লৈ যে গৈ আছে কিছুমানে হয়তো মানে স্কুটি দি লৈ গৈ আছে যিসকল ছাত্ৰ ছাত্ৰী খোজকাঢ়ি যায় সেইসকলতো ইয়াত মানে যাবই নোৱাৰে স্কুলত যাবও নোৱাৰে স্কুলৰ পৰা আহিবও নোৱাৰে এনেকুৱা মানে মোটামুটি আপোনাৰ প্ৰায় এক কোমৰলৈকে পানী হৈ আছে গতিকে এইটো মানে বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাম যিমান সোনকালে পাৰে এইখিনিৰ ওপৰত এটা বিহিত ব্যৱস্থা ল'ব লাগে এই সময়তে আপুনি চৰকাৰক কি জনাব আহ্বান মই এইখিনিয়ে জনাম যে আমাৰ এই মন্দিয়া যিটো হেৰি আছে SDC অফিচ আছে এইটো ৰাস্তাৰে তাৰমানে SDC অফিচৰ বিষয়ববীয়াসকল যাতায়াত কৰে খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয় আছে এইফালে আউটপোষ্ট আছে আপোনাৰ মডেল স্কুল আছে মেডিকেল আছে গোটেইখিনি অফিচ আমাৰ এই সন্মুখতে আছে আৰু এইটোৱে তাৰমানে মুখ্য ৰাস্তা এই ৰাস্তাৰ এই অৱস্থাত গোটেই মানুহবিলাকে তাৰমানে বিৰাট জমৰ যাতনাত ভুগি আছে গতিকে এইটো মানে মই আমাৰ জিলা উপায়ুক্ত মহোদয়ৰ জৰিয়তে যাতে CMলৈকে যায় CMে এই ৰাস্তাখিনিৰ ওপৰত যিমান সোনকালে পাৰে এটা বিহিত ব্যৱস্থা লৈ ৰাস্তাখিনি ভাল কৰিব লাগে